ইয়াত মুখ্যমন্ত্ৰী মহোদয়ে লগতে জনাইছে যে এডিআৰ নিযুক্তি পত্ৰৰ বিতৰণত কিছু অধিক সময় লাগিছে আৰু কিছু জটিলতাৰ পৰিপ্ৰেক্ষিতত কিছু অধিক সময় প্ৰয়োজন হৈছে। এইটো সম্পূৰ্ণ মিছা কথা। এইটো সম্পূৰ্ণ মিছা কথা মোৰ মতে। মানে কোনো জটিলতাৰ প্ৰয়োজন নাই। আগতে সপ্তাহত মানে কমপ্লিট কৰি দিছিলে নিযুক্তি পত্ৰ বিতৰণ। এইবাৰ কিয় নোৱাৰিলে? এইবাৰ পষ্টৰ সংখ্যাও কম আছিলে আগৰ তুলনাত। এবাৰ বহুত কম আগৰ পষ্টৰ তুলনাত। আৰু ইমান টাইম লৈছে কিয়? এডিআৰ ৰিটেন এক্সাম দিয়াৰ সময়ত ইমান ৱেইট কৰিলোঁ। তাৰপিছত ভাইবা দি ৱেইট কৰিলোঁ। সম্পূৰ্ণ ৰিজাল্টখন পাবলৈ ৱেইট কৰিলোঁ। এতিয়া ৰিজাল্ট পোৱাৰ পাছত আকৌ 2 মাহে পাৰ হৈ যাব আৰু। এই 25 চনে উকলিল। আজিলৈকে নিযুক্তি পত্ৰখন আমাৰ হাতত নাই। চ' CMক সম্পূৰ্ণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডিছএপইণ্টেড কৰিছোঁ আমি। মানে আমাৰ এডিআৰ কেণ্ডিডেটছখিনি ন্যায় পোৱা নাই। হয়, কোনোবা ভাবিব পাৰে তোমালোকে এক্সাম পাছ কৰিয়ে থৈছা, ইমান জল্দি কিয় লাগে? হয়, জল্দি লাগে। সেইসকলৰ কাৰণে জল্দি নালাগে যিসকলৰ মানে কোনো কাম কৰিব নালাগে, নকৰাকৈ ভাল। কিন্তু আমাৰ এনেকুৱাও এটা কেণ্ডিডেটছ আছে যিসকলে প্ৰাইভেট জব এৰি পিনি বা প্ৰাইভেট জব কৰি নিজৰ পৰিয়ালক পোহপালন কৰি আছিলে আৰু টিউচন কিছুমানে কৰি আছিলে। সেইসকলে এৰি দিছে যিহেতু নিযুক্তি পত্ৰ। যিসকলে প্ৰাইভেট জব কৰি আছিল সেইসকলেও নিযুক্তি পত্ৰখন সোনকালে পোৱাৰ আশাত নিজৰ প্ৰাইভেট জবখিনিও এৰি দিলে। এতিয়া কথাটো হ'ল, এতিয়া কেতিয়া পাম নিযুক্তি পত্ৰখন নহ'লে এডিআৰ? মানে মোৰ এইটোৱেই বেয়া লাগে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়ালৈকে এডিআৰ নিযুক্তি পত্ৰখন কিয় দিব পৰা নাই? আৰু সম্পূৰ্ণ ডেটটো ফিক্স কৰি এতিয়ালৈকে ইমান কেণ্ডিডেটছৰ হাহাকাৰ কিয় লগাই থৈছে? আমি ভাবিলোঁ নৱেম্বৰ মাহত আমাৰ ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যন শেষ হ'ব। তাৰ পাছত ডিচেম্বৰ প্ৰথম সপ্তাহত নিযুক্তি পত্ৰ দিম বুলি কোৱা কাৰণে আমি আশা কৰি আছিলোঁ। ডিচেম্বৰ প্ৰথম সপ্তাহত আহিলেও আমাৰ নিযুক্তি পত্ৰ নিদিয়ে। পুলিচৰ দিয়াৰ পাছত আকৌ আমি আশা কৰিছিলোঁ 15 তাৰিখৰ আগতেই আমি নিযুক্তি পত্ৰখন পাম। সেইটো আমাৰ এতিয়া আশা এৰিল। এতিয়া আহিলে DME আৰু DSS কেণ্ডিডেটসকলৰ কাৰণে। DME দিয়াৰ পাছতো আমাৰোতো লগতে দিব পাৰিলেহেঁতেন। কিয় ইমান ছেপাৰেটলি কৰিব লাগে?